মাটি কিনা বেচাক লৈ অসমত আহি গ'ল নতুন নিয়ম। অসমত এতিয়াৰ পৰা 3টা প্ৰজন্মৰ অসমীয়া নহ'লে কোনেও কিনিব নোৱাৰিব মাটি। শীঘ্ৰে কঠোৰ আইন আহিব মাটি কিনা বেচাক লৈ। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব। এই সন্দৰ্ভত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত মাটি কিনা বেচাক লৈ আহি গ'ল ডাঙৰ নিয়ম। এতিয়াৰ পৰা কোনো বহিৰাগতে মাটি কিনিব নোৱাৰিব অসমত। শীঘ্ৰে কঠোৰ আইন আহিব মাটি কিনা বেচাক লৈ। 3টা প্ৰজন্মৰ অসমীয়া নহ'লে কোনেও কিনিব নোৱাৰিব অসমৰ মাটি। অসমীয়া জাতিক জীয়াই ৰখাৰ কাৰণে চৰকাৰে লৈছে বৃহৎ পদক্ষেপ। কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব কোনেও। অসমত অসমীয়া এতিয়া সংখ্যালঘু হোৱাৰ পথত। এই সময়খিনিত সতৰ্ক নহ'লে ভয়ংকৰ বিপদত পৰিব অসমীয়া জাতি। এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।